সৰব সমালোচনাত আকৌ এবাৰ ভূপেন কুমাৰ বৰা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা সৰব হৈ পৰিছে। সমালোচনাৰ লক্ষ্য কৰি লৈছে বিজেপিক। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই এবাৰ ভূপেন বৰাই কেইবাটাও মন্তব্য কৰিছে বিজেপিৰ বিৰুদ্ধে। এনফোর্সমেন্ট ডাইরেক্টরেটে এটা প্রেস রিলিজ দিছে যে হিমন্ত বিশ্ব শর্মাই কয়লা সিন্ডিকেটৰ নামত 500 কোটিতকৈ বেছি টকা এতিয়া ঘটি আছে। এনফোর্সমেন্ট ডাইরেক্টর মেঘালয় শিলঙৰ অফিচৰ পৰা প্ৰেছ ৰিলিজ দিছে। মই দি দিম আপোনালোকক দি দিব। আমি আচৰিত পাইছোঁ যে এই হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমৰ যিধৰণে প্ৰাকৃতিক সম্পদৰ লুণ্ঠন হৈছে, সিন্ডিকেট প্ৰত্যেকটো বস্তু কণী, আলুগুটি, শাক পাচলি, কয়লা, বালি, শিল, এই যে অবৈধ সিন্ডিকেট, সেই অবৈধ সিন্ডিকেটৰ পইচাত বিজেপি এতিয়া অহংকাৰী হৈ পৰিছে, মূৰে ভৰি কাঢ়িছে আৰু তেওঁলোকে ধনবল বাহুবল লৈ পেলাই ইলেকশ্যন খেলিবলৈ আহিছে। যদি ইমানেই অসমৰ মানুহে কাম কৰিছে, অসমৰ মানুহৰ কাৰণে তেওঁলোকে কাম কৰিছে, এতিয়া তেওঁলোকে ইমান ফৰকাচতি কিয় হৈ আছে? ইমানেই যদি ৰাইজ তেওঁলোকৰ লগত আছে, তেওঁলোকে ইমান ভয় ভীতি, বাহুবল, ধনবল আৰু প্ৰলোভনৰ ৰাজনীতি কিয় কৰিছে? তেওঁলোকে ৰাইজক শান্তিপূৰ্ণ নিৰ্বাচনত ভোটদান কৰিব আৰু চাব, অসমৰ মানুহে ইতিমধ্যে এওঁলোকৰ প্ৰকৃত চৰিত্ৰ বুজি পাইছে। মৌনভাৱে আছে মানুহ মনে মনে আছে। কিন্তু 2 মে তাৰিখে ভোটৰ বাকচত এই যে ৰাইজৰ খং আৰু ক্ষোভ, মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, 6 জনগোষ্ঠী জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, বিপ্লৱ সমাজ প্ৰতিবেদনখন ধোঁৱা চাঙত থৈ দিয়া, যিবিলাক কথা আমাৰ এই অঞ্চলৰ ৰাইজৰ খং, সেইটো 2 মে তাৰিখে যে ভোটৰ বাকচত বিস্ফোৰণ ঘটিব, সেইটো নিশ্চিত। আৰু কংগ্ৰেছ ফিল্ডত নায়েই, বিজেপি ইমান ডাঙৰ প্ৰচাৰ কিয় কৰিব? তেওঁলোক যদি ৱাক অভাৰে হৈ আছে, আমাৰ প্ৰাৰ্থীবিলাকক গৈ বাহুবল, ধনবল দেখুৱাই পুলিচ পঠিয়াই পেলাই দাদাগিৰি কিয় কৰি আছে? ৰাইজৰ যিটো হৃদস্পন্দন, এইটো হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ মন্ত্ৰী, গতিকে তেওঁ জানে যে গোটেই সমগ্ৰ উজনি অসমত মানুহৰ ভিতৰে ভিতৰে গুজৰি আছে নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, চাহ শ্ৰমিকৰ সমস্যা, বানপানী, গৰাখহনীয়া সমস্যা। আৰু তেওঁলোকে যে একো কৰি দিব নোৱাৰে, এই কথা মানুহে বুজি পাইছে। আৰু সেইকাৰণে ভয়ত বৰ্তমান হৈ পেলাই এতিয়া বিভিন্ন ধৰণে এই ধৰণৰ ৰাজনীতি কৰি আছে। কামত নাহে। আপুনি কাউণ্টিং হ'লে দেখিব কংগ্ৰেছৰ শক্তি কিমান। আপুনি এতিয়া কৈ আছে কংগ্ৰেছ শূন্য। MP ইলেকশ্যনত কি কৈছে? MP ইলেকশ্যনততো যোৰহাটত 3 লাখ ভোটত কংগ্ৰেছ আহিব বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মাই 3 লাখ ভোটত যোৰহাটত কংগ্ৰেছ আহিব বুলি কৈছে। বিজেপি ইছপাৰ 400 পাৰ। কি হ'ল? তেওঁলোকৰ দম্ভ অহংকাৰ সেইটো।